ডিমৌ নদীত আৰক্ষী SDRFৰ অভিযান নিৰুদ্দিষ্ট মহিলাৰ সন্ধানত অভিযান 14 মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে বিনা কোঁৱৰ নামৰ মহিলাগৰাকীৰ স্বামী বসন্ত দিহিঙীয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত সন্ধান চলাইছে আৰক্ষীয়ে উল্লেখ্য বিনা কোঁৱৰৰ সন্ধান বিচাৰি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে শতাধিক মহিলাই আজি অসম আৰক্ষী আৰু বিধায়ক সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু তাৰ পিছতে এয়া SDRFে ডিমৌ নদী আছে সেই নদীত অভিযান চলাইছে আপোনালোকক আমি দেখুৱাইছো এয়া পৰিবেশ ডিমৌ নদীত আৰক্ষী আৰু SDRFৰ অভিযানৰ দৃশ্যাংশ আমাক পুনপটীয়াকৈ দেখুৱাব আমাৰ ডিমৌৰ সাংবাদিক মৃদুল বুঢ়াগোহাঁই হয় ইতিমধ্যে ডিমৌ কোঁৱৰ দিহিঙীয়া গাঁও বিনা কোঁৱৰ নামৰ মহিলাগৰাকী সন্ধানহীন হৈ থকা আজি 7 দিন উকলি গৈছে আৰু আমি সহযোগী উৎপলে দেখাইছে ডিমৌ নদীত ইতিমধ্যে SDRFে অভিযান চলাইছে তেওঁলোকে নাও লৈ ইয়াত অভিযান চলাইছে আৰু বিনা কোঁৱৰৰ যিগৰাকী স্বামী মুন দিহিঙীয়া ওৰফে বসন্ত দিহিঙীয়াই তেওঁ স্বীকাৰ কৰিছিল যে তেওঁক ইয়াতে হত্যা কৰি ডিমৌ নদীত পেলাই দিয়া হৈছিল আৰু সেইবাবে এতিয়া ইতিমধ্যে SDRF বাহিনী আজি পুৱাৰে পৰা ইয়াত অভিযান চলাই আছে কিন্তু এই পৰ্যন্ত তেওঁলোকে কোনো সুসূত্ৰ লাভ কৰিব পৰা নাই আৰু এই ক্ষেত্ৰত আৰক্ষী চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি ৰাইজে অভিযোগ কৰিছে কিয়নো আজি 14 মাৰ্চৰ পৰা এইগৰাকী মহিলা সন্ধানহীন হৈ আছে তেওঁ কোনো সুসূত্ৰ উলিয়াব পৰা নাই যাৰ বাবে ৰাইজে থানা ঘেৰাও কৰাৰ উপৰিও তেওঁলোকে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ 5 ঘণ্টা পৰ্যন্ত তেওঁলোকে অৱৰোধ কৰি ৰাখিছিল আৰু যোৱা নিশাও ডিমৌত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু আমি স্থানীয় মহিলাসকলৰ পৰা জানিব বিচাৰিম আচলতে ইমান সময় উকলি যোৱাৰ পিছতো এগৰাকী মহিলাৰ সন্ধান দিব পৰা নাই কি ক'ব আপোনালোকে এই ঘটনা মই কম প্ৰশাসনক কম যে এখন নাৱে ইয়াত একো নহ'ব আৰু আমাক নাও দিব লাগিব তাৰোপৰি আগলৈ বহুত মেটেকা এই নাওখনে মেটেকা তলত যাব নোৱাৰে যিহেতু সেইকাৰণে মেটেকা তলত যাব পৰা কি ব্যৱস্থা আছে আমি নাজানো যি ব্যৱস্থাই আছে সেই ব্যৱস্থা কৰক অতি সোনকালে আজিৰ ভিতৰত আমাক ডেড বডি লাগে এই কালপিতটোৱে যেতিয়া যিহেতু মানে স্বীকাৰ কৰিছে এই নদীতে পেলাইছে বুলি সেইকাৰণে আজিৰ ভিতৰত আমাক ডেড বডি লাগে আৰু যিমান যি ব্যৱস্থা আছে প্ৰশাসনে আজি আমি সময় দিছোঁ কৰক এখন নাৱে ইয়াত নহ'ব এনেই ইফালৰ পৰা সিফালে এনেই উপঙি ফুৰিলে নহ'ব এইটো আমাক কি সৰু ল'ৰা খেল দেখুৱাৰ আগতে দেখাইছে নেকি এখন নাৱে এনেকৈ নহ'ব সেই মেটেকা তলৰ সেইফালে যাওক আৰু যোনডোখৰ ঠাই দিছে সেইডোখৰত বিচাৰক হয় আচল সহযোগী উৎপলক মই পুনৰবাৰ দেখাবলৈ কৈছোঁ এই পৰিৱেশ আৰু ইতিমধ্যে নদীৰ পাৰত আচলতে মহিলাসকল আহি তেওঁলোকে ইয়াত জমা কৰি হৈছেহি আৰু এই গোটেই ঘটনাটোক লৈ আচলতে ৰাইজৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তেওঁলোকে থানা ঘেৰাও কৰাৰ উপৰিও 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো ডিমৌত 5 ঘণ্টা পৰ্যন্ত তেওঁলোকে অৱৰোধ কৰি ৰাখিছিল আৰু SDRFৰ বাহিনীয়ে পুৱাৰে পৰা তেওঁলোকে এখন নাও লৈ অভিযান চলাই আছে আৰু ৰাইজে আশা কৰিছে যে বিনা কোঁৱৰৰ সুসূত্ৰ আজি ওলাব কিন্তু এই ধৰণে অভিযান চলাই থকাৰ পিছতো কিন্তু তেওঁলোকে এই মুহূৰ্তলৈকে কোনো সুসূত্ৰ উলিয়াব পৰা নাই স্মাৰ্ট আৰক্ষী অসম চৰকাৰৰ স্মাৰ্ট আৰক্ষী ডিমৌ আৰক্ষীয়ে কিন্তু আজি 7 দিন উকলি যোৱাৰ পিছতো তেওঁলোকে কিন্তু বিনা কোঁৱৰৰ কোনো সন্ধান পোৱা নাই তেওঁ জীৱিত অৱস্থাতে হওক বা মৃত অৱস্থাতে হওক তেওঁলোকে বিচাৰিছে আৰু ইতিমধ্যে সহযোগী উৎপলক মই দেখাবলৈ কৈছোঁ এই মহিলাসকলে এটি তামোল পাণ আগবঢ়াইছে যাতে তেওঁ সন্ধান পায় নদীত এটা তামোল পাণ তেওঁলোকে তামোল পাণৰ এটি গুৱা পাণ আগবঢ়াব বিচাৰিছে আৰু যাতে উদ্ধাৰ হয় এগৰাকী ব্যক্তি আছে আমাৰ যুৱ মঞ্চৰ সভাপতি আছে কি ক'ব আচলতে 7 দিন ধৰি স্মাৰ্ট আৰক্ষী আচলতে সন্ধান ওলোৱাত ব্যৰ্থ হৈছে প্ৰথম কথাটো হ'ল যেতিয়ালৈকে জনসাধাৰণ আৰু ৰাইজে ৰাজপথত চিঞৰ নেমাৰে বা ৰাজপথত আন্দোলন নকৰে তেতিয়ালৈকে কোনো স্মাৰ্ট পুলিচৰ কাম নাই কাৰণ 7 দিন হৈ গ'ল 7 দিন অতিক্ৰম হৈ যোৱাৰ পিছত এগৰাকী নাৰীক উদ্ধাৰ কৰিব পৰা নাই এইখন চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগ দায়িত্বত আছে যদিও কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগটো ব্যৰ্থ হৈছে কাৰণ এগৰাকী নাৰী যদি 7 দিন ধৰি যদি উদ্ধাৰ কৰিব নোৱাৰে তেনেহ'লে প্ৰশাসনৰ যন্ত্ৰটো ক'ত হেৰাল আজি আমি অভিভাৱক হিচাপে প্ৰশাসনক আমি বিশ্বাস কৰোঁ আৰু সেই প্ৰশাসনে যদি অভিভাৱক হিচাপে যদি 7 দিন ভিতৰত যদি এগৰাকী নাৰীক উদ্ধাৰ কৰি দিব নোৱাৰে তেনে কি প্ৰশাসন এইটো সেইকাৰণে আমি ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগটো ব্যৰ্থ হৈছে আৰু এই ব্যৰ্থ হোৱাৰ কাৰণে আজি এগৰাকী নাৰী উদ্ধাৰ কৰিব পৰা নাই সেইকাৰণে আমি দাবী জনাইছোঁ অতি সোনকালে আমাৰ বিনা কোঁৱৰক উলিয়াই দিব লাগিব যদি উলিয়াই নিদিয়ে কিন্তু আমি ৰাইজ ক্ষান্ত হৈ নাথাকোঁ অনাগত দিনত আকৌ আমি আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম হয় আচলতে এই যথেষ্ট চিন্তনীয় বিষয় আৰু উদ্বেগজনক বিষয় আৰু এগৰাকী মহিলা 14 মাৰ্চৰ পৰা তেওঁ সন্ধানহীন হৈ আছে আৰু যিগৰাকী স্বামী তেওঁক
বসন্ত ওৰফে মুন দিহিঙীয়া অসম আৰক্ষীয়ে আটক কৰিছে আৰু তেওঁলোকৰ শাহুৱেককো আটক কৰিছে আৰু এইসকল মহিলা ইতিমধ্যে তেওঁলোকে উৎসুক হৈ আছে আৰু পুৱাৰে পৰা তেওঁলোকে নদীৰ পাৰত এনেধৰণে ভিৰ কৰিছেহি আৰু ডিমৌ কোঁৱৰ দিহিঙীয়া গাঁৱত এই ঘটনা সংঘটিত হৈছিল। এই মথাউৰিৰ ইপাৰে তেওঁৰ ঘৰ, স্বামীৰ ঘৰ আৰু এই স্বামীৰ যি মুন দিহিঙীয়া ওৰফে বসন্ত দিহিঙীয়া আমি ঘৰটো দেখাইছোঁ। ইতিমধ্যে ইয়াত আৰক্ষী সষ্টম হৈ আছে আৰু পুৱাৰে পৰা SDRF বাহিনীয়ে অভিযান চলাই আছে আৰু এইটোৱে হৈছে ঘৰ আৰু ইয়াত নিৰাপত্তা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে। ইতিমধ্যে অসম আৰক্ষী দলে এই ঘৰটো তেওঁলোকে নিৰাপত্তা দি আছে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা আৰু অতি উদ্বেগজনক বিষয় যে অসম আৰক্ষীয়ে আজি 7 দিন উকলি যোৱাৰ পিছতো আচলতে এইগৰাকী মহিলাৰ কোনো সন্ধান উলিয়াব পৰা নাই আৰু আমি দেখাইছোঁ ইতিমধ্যে এই ঘটনাক লৈ আচলতে ডিমৌত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত মৃদুল বুঢ়াগোহাঁই আমাক ডিমৌ নদীৰ সেই অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ দেখুওৱাৰ বাবে। 7 দিন ধৰি এগৰাকী মহিলাৰ কোনো ধৰণৰ সন্ধান নাই, যাৰ নাম বীণা কোঁৱৰ। তেওঁৰ সন্ধানত আজি ৰাইজে প্ৰতিবাদ কৰাৰ পিছত ইয়াত ডিমৌ নদীত অভিযান চলিছে SDRF আৰু আৰক্ষীৰ, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সুসূত্ৰ উলিয়াব পৰা নাই সেই মহিলাগৰাকীৰ।